যোৱা 23 তাৰিখে গোলংগজ সমষ্টি সমিতিৰ সন্মানীয় সভাপতি আমাৰ দলীয় অগ্ৰজ শ্ৰদ্ধাৰ অশোক ৰায় প্ৰধানী ডাঙৰীয়া আৰু তেওঁৰ পুত্ৰৰ ওপৰত যি এক নিৰ্মম এক অত্যাচাৰৰ ঘটনা সংঘটিত হ'ল, আমি সেই ঘটনাক যথেষ্ট গৰিহণা দিছোঁ আৰু এনেকুৱা ঘটনা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এটা ডেম'ক্ৰেটিক ছিষ্টেমত এনেকুৱা ঘটনা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু অসম আৰক্ষীৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। গতিকে আমি অসম আৰক্ষীক এই বিষয়ে আমি তেওঁলোকক অনুৰোধ জনাম যাতে যিহেতু ঘটনাটো সন্দৰ্ভত এটা ভিডিঅ' ফুটেজ আছে যে ঘটনাটো কেনেদৰে সংঘটিত হৈছিল, আমাৰ শ্ৰদ্ধাৰ অশোক ৰায় প্ৰধানী ডাঙৰীয়াৰ পুত্ৰক কেনেদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল সেইটো সন্দৰ্ভত এটা ভিডিঅ' ফুটেজ আছে। গতিকে সেই ভিডিঅ' ফুটেজটো চাই পেলাই যোন দোষী আছিল সেই দোষীসকলক সোনকালে কৰায়ত্ব কৰি বিহিত ব্যৱস্থা শাস্তিৰ ব্যৱস্থা কৰিব লাগে। আমি সেইটো অসম আৰক্ষীৰ ওচৰত আবেদন জনাম, কাৰণ অসম আৰক্ষীৰ ওপৰত আমাৰ যথেষ্ট আস্থা আৰু বিশ্বাস আছে আৰু অসম আৰক্ষীয়ে কেতিয়াও কাকো বিপথে পৰিচালিত নকৰে বুলি আমি দৃঢ় বিশ্বাসী। আৰু এই ঘটনাটো আমি সঁচাকৈ আজি দলীয় মঞ্চৰ পৰা অসম যুৱ পৰিষদৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ এই ঘটনাটো। আৰু এনেকুৱা ঘটনা কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এনেকুৱা ঘটনা কেতিয়াও কাম্য নহয় এটা ডেম'ক্ৰেটিক ছিষ্টেমত।